Hello guys, so welcome to my YouTube channel. Aji moi asu Bihura College bus station Bhomsa. Amar ei hostel to Nehru Stadium or kakote etu sok amar Nehru Stadium amar ei hostel ekhon hoy apunar hostelor view dekhai asu. আমাৰ এই হোষ্টেলৰ বা বহুত ডাঙৰ মানুহ হৈ ওলাইছে যেনে আদিল হুছেইনে লাইফ অফ পাইড এক্টিং কৰিছিল আপোনালোকে জানে চাগে আৰু আছে জুবিন দা আৰু চিত্তৰঞ্জন গগৈ হৈছে আমাৰ অসমৰ দা মোষ্ট ইমাৰ্জিং বিজনেছমেন এতিয়া আপোনালোকক মই আমাৰ হোষ্টেলৰ মেছৰ ৱৰ্কাৰ্ছবিলাকৰ লগত ইন্ট্ৰডিউচ কৰাম সো সিহঁতি বহুত বছৰৰ আগৰ ধৰি কাম কৰি আছে যেনে 30 ইয়াৰ্ছ 40 ইয়াৰ্ছৰ আগৰ পৰা কাম কৰি আছে সো কেনেকৈ সিহঁতি থাকিছে ইমান বছৰ ধৰি ষ্টুডেণ্টৰ লগত এইটো আপোনালোকক মই দেখাম এতিয়া আছোঁ মই মামাৰ লগত হোষ্টেলৰ মামা চবে চিনি পাই চাগে মামা আপুনি ইয়াত থকা কিমান বছৰ হ'ল প্ৰায় 42 বছৰে হ'ল 42 বছৰ হ'ল ন আৰু 42 বছৰ আপোনাৰ কেনেকৈ কটিলে আৰু ঘৰত যাব আৰু ঘৰলৈ মন নহ'ল ল'ৰাগিলাৰ লগত মিলি জুলি থাকোঁ আৰু ঘৰ এখনত দৰে ভাল লাগে আৰু হোষ্টেল আপোনাৰ লাইফটো মানে ষ্টুডেণ্টৰ লগত কেনেকৈ পাৰ হ'ল কেনেকৈ লাগিল ভালে লাগছে তামচা ফূৰ্তি কৰে চবে মিলি জুলি থাকোঁ আৰু ভালে লাগে আৰু কেনেকৈ ল'ৰা দেখি পালে আপুনি হোষ্টেলৰ বহুত জাগাৰ ল'ৰা আৰু বহুত ডাঙৰ ল'ৰা মণিপুৰ বহুত জাগাৰ আছে ল'ৰা বহুত জাগাৰ ল'ৰা আছে কিন্তু ভাল লাগিছে এই মাদ্ৰাজৰো আছিল ল'ৰা সি বুজি নাপায় অলপ ভালকৈ অসমীয়া নাজানে ইংলিছো ভালকৈ ক'ব নোৱাৰে বহুত ল'ৰা লাগ পাইছোঁ আৰু বহুত জাগা মই মনকাৰ লগত আছোঁ মনকা আমাৰ বৰ্ডাৰ আছে এক্স বৰ্ডাৰ আছে চিনি পাই চাগে মনকা আপোনাৰ এই হোষ্টেলত ভোমচাত থকা কিমান বছৰ হ'ল মোৰ এই হোষ্টেলত বৰ্তমান মোৰ এতিয়া 45 আৰু এই হোষ্টেল ল'ৰালৈ থাকি মোৰ বহুত ভাল লাগিল খুবেই ভাল লাগিল কিয় কি আজিৰ দিনটো কেনেকৈ গ'ল মোৰ মানে এইটো অনুভৱ নহ'ল সেইটো কাৰণে ল'ৰালৈ থাকি মই এটা বহুত ফূৰ্তিভাৱে দিনবিলাক পাৰ কৰি আছোঁ মোৰ কেনেকুৱা হ'ল কিবা হ'ল মই সেইটো ভাবেই নহ'ল নমস্কাৰ আজি কি আছে আপোনাৰ স্পেচিয়েল মিট আছে কিহৰ মিট আছিলে ছাগলী ন আজিকালি হোষ্টেলত ভাল দিন আহিছে একদম বঢ়িয়া হেৰা ছাগলী এতিয়া মোৰ ওচৰত আছে অমলা শইকীয়া আপোনালোকে যদি মক্কেল 1 চাইছে তেতিয়া নিশ্চয় চিনি পাব তুমি এতিয়া ছিনিয়ৰ হ'লা তোমাৰ ছিনিয়ৰ হোৱাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হোষ্টেলত ছিনিয়ৰ হয়তো মোৰ বেয়া লগা নাই কিন্তু ধৰা এই জুনিয়ৰত যিবোৰ প্ৰব্লেম আছে এতিয়া মানে ছিনিয়ৰ হোৱাৰ পিছতো কমা নাই এতিয়া প্ৰব্লেম বুলি ক'লেতো বহুত প্ৰব্লেমে ফেচ কৰি আছোঁ ধৰ এতিয়া কলগেটৰ প্ৰব্লেম এই ৰাতিপুৱা কিনি আনো 5 মিনিটৰ পিছত ফটো কমলান কলগেট দিও কলগেট কলগেট ক'ত পালি কমলাৰ ওচৰত আছে
এতিয়া আকৌ আপোনাৰ নেক্সট প্ৰব্লেম কাঁহীৰ প্ৰব্লেম। আপুনি যদি আজি এখন কাঁহী কিনি আনিলে আৰু সেইখন কাঁহী আপুনি কোনোদিনেই বিচাৰি নাপায়, লাষ্টত উপায় নাপায় আমাৰ পুখুৰী পাৰৰ কলপাত কাটি আনি আপুনি ভাত খাব লাগিব। এটা আমাৰ হোষ্টেলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল চোৰৰ সমস্যা। আমি হোষ্টেলবাসীয়ে বহু বছৰ ধৰি চোৰৰ সমস্যা ভুগি আহিছোঁ যদিও আজিলৈকে চোৰ আমাৰ হাতত পৰা নাই। কিন্তু চোৰে এটা CC কেমেৰা ফুটেজ আমাৰ হাতত পৰিছে। চোৰে কিদৰে চুৰ কৰি হোষ্টেলৰ পৰা পলাই যায় তাৰ ভিডিঅ'টো আপোনালোকে চাওক। সো আমাৰ হোষ্টেলত বাৰ্থডে আৰু হোলি সেলিব্ৰেশন এক্সট্ৰা অৰ্ডিনাৰী হিচাপত সেলিব্ৰেট কৰা হয়। আমাৰ বৰ্ডাৰ্ছ আৰু এক্স বৰ্ডাৰ্ছে ভালদৰে জানে চাগে কিমান ভালদৰে সেলিব্ৰেট কৰা হয় বাৰ্থডে আৰু হোলি। জন্মদিন পাতিছো এয়া বিকাশ অত্যাধুনিক বস্তুৰ লগত এই অত্যাধুনিক বস্তুবিলাক আমাৰ এতিয়া ষ্টেপ বাই ষ্টেপ সকলোকে তিনিবলৈ অনুৰোধ জনোৱা হ'ল। So thank you guys for watching our video. আৰু যাওঁতে আপোনালোকে চাই ল'ব আমাৰ হোষ্টেলত ফুটবল খেলা কেইটামান দৃশ্যবোৰ। আৰু যদি আপোনালোকক আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। So till then, take care.